নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আজিৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। বন্ধুসকল, বাস্তুশাস্ত্ৰৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত এজন ব্যক্তিয়ে কিছুমান নিয়মৰ পালন কৰিব লাগে, যাৰ ফলত সেই ব্যক্তিজনৰ গোটেই দিনটো ভালদৰে পাৰ হৈ যায় আৰু লগতে মহালক্ষ্মীৰ আশীৰ্বাদো সদায় তেওঁৰ লগত থাকে। বাস্তুশাস্ত্ৰ অনুসৰি যদি কোনো ব্যক্তিৰ দিনটোৰ আৰম্ভণি সুখেৰে হয়, তেতিয়াহ'লে তেওঁৰ গোটেই দিনটো ভালদৰে যায় বুলি বিশ্বাস কৰা হয়। লগতে উৎসাহ আৰু আনন্দৰে সকলো ক্ষেত্ৰত সফলতা লাভ কৰে। কিন্তু বহু সময়ত এনেকুৱা হয় যে আমি ঘৰৰ পৰা ওলাই অহাৰ লগে লগে কিবা নহয় কিবা সমস্যাৰ সৃষ্টি হয়, যাৰ ফলত আমাৰ সম্পূৰ্ণ মনোভাৱ নষ্ট হৈ পৰে। বাস্তুশাস্ত্ৰৰ মতে ৰাতিপুৱা শুই উঠাৰ সময়ত কিছুমান কাম কৰাৰ ফলত এনেকুৱা সমস্যাৰ সৃষ্টি হয় বুলি মানা হয়। বাস্তুশাস্ত্ৰত কিছুমান কথা উল্লেখ কৰা হৈছে, যিবোৰ ৰাতিপুৱা একেবাৰেই কৰিব নালাগে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত এইবোৰ দেখিলে অশুভ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়। এইটোৰ লগতে আৰ্থিক সংকটৰো সন্মুখীন হ'বলগীয়া হয়। বাস্তুশাস্ত্ৰৰ মতে কোনবোৰ কাম ৰাতিপুৱা কৰিব নালাগে জানো আহক। বাস্তুশাস্ত্ৰ অনুসৰি ৰাতিপুৱা উঠাৰ সময়ত নিজৰ লগতে আনৰ চাও চাব নালাগে। মান্যতা অনুসৰি ৰাতিপুৱা সূৰ্য দৰ্শনৰ সময়ত পশ্চিম দিশত নিজৰ চাহ দেখা পালে অশুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। গতিকে ৰাতিপুৱা চাহ চোৱাৰ পৰা আঁতৰি থাকিব লাগে। দ্বিতীয়তে, ৰাতিপুৱা শুই উঠি বাহি বাচন বৰ্তন চাব নালাগে। বাস্তুশাস্ত্ৰৰ মতে পাকঘৰত ৰাতিৰ বাহি বাচন বৰ্তন নোধোৱাকৈ ৰাখিব নাপায়। এনেকুৱা কৰিলে আপোনাৰ ওপৰত নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰে। বন্ধুসকল, আমাৰ বহুতৰ এটা অভ্যাস আছে যে আমি ৰাতিপুৱা সাৰ পায়ে আইনা চাওঁ, কিন্তু এনে কৰা উচিত নহয়। আমি কেতিয়াও ৰাতিপুৱা সাৰ পাই আইনা চোৱা উচিত নহয়। এনে কৰিলে জীৱনত নকাৰাত্মক প্ৰভাৱ পৰে। বন্ধুসকল, বাস্তুশাস্ত্ৰৰ মতে আপুনি ৰাতিপুৱা সাৰ পাই কেতিয়াও বন্ধ ঘড়ী চাব নালাগে। ইয়াৰ ফলত জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভুলতেও বন্ধ ঘড়ী চাব নালাগে। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।